গুৱাহাটীত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা গুৱাহাটীত পুমা ক্লাবৰ উদ্যোগত আজিৰ পৰা অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা বেলতলা হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত আৰু 60টা দলে যোগদান কৰা এই ক্ৰিকেট প্ৰতিযোগিতাত বিজয়ী দলক নগদ 1 লাখ টকা আৰু বিজেতা দলক 50,000 টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি এআইএন লাইভক জানিবলৈ দিয়ে পুমা ক্লাবৰ সম্পাদক উৎপল গোস্বামীয়ে এআইএন লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন এআইএন লাইভ ধন্যবাদ এআই নিউজলৈ মই উৎপল গোস্বামী পুমা ক্লাবৰ সাধাৰণ সম্পাদক আমাৰ এখন দিবনৈশক আজি 19তম দিবনৈশক ক্ৰিকেট টুৰ্ণামেণ্ট আজি 25 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আমাৰ ইয়াত এতিয়ালৈ বৰ্তমান 30-32টা টিম জইন হৈছে আৰু আগন্তুক দিনত আৰু টিম জইন কৰিব বুলি আমি আশা ৰাখিলোঁ এই প্ৰতিযোগিতাটো কেতিয়া শেষ হ'ব এই প্ৰতিযোগিতাটো ফাইনেল খেল আপোনাৰ 2 ফেব্ৰুৱাৰীত ফাইনেল খেল অনুষ্ঠিত হ'ব প্ৰাইজ মানে যিহেতু আমাৰ খেলৰ প্ৰথম পুৰস্কাৰ 1 লাখ টকা আৰু লগত ৰানিং ট্ৰফি থাকিব দাতা আমাৰ পাৰুল বৰা চলন্ত ট্ৰফি আৰু ছেকেণ্ড প্ৰাইজ 50,000 টকা আৰু ট্ৰফি আমাৰ খেল আপোনাৰ 6 অভাৰকৈ হ'ব প্ৰতিটো দলে 6 অভাৰকৈ খেলিবলৈ সুযোগ পাব আৰু ইয়াৰ উপৰি যদি কোনোবা দলে ধৰক যোগদান কৰিব বিচাৰে আমাৰ চেনেলটোত তেওঁলোকে কৰিব পাৰে এইটো সকলোৰে বাবে খোলা আছে এইটো সকলো দলে কোনোবাই যদি জইন কৰিব বিচাৰে আপোনালোকৰ দলৰ চেনেলৰ থ্ৰুদি জইন কৰিব পাৰিব ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916